নমস্কাৰ, মই সুদৰ্শন চক্ৰৱৰ্তী। এইটো মোৰ ইউটিউব চেনেল হয়। মই এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান যে কেইদিনমান আগতে শুনি আছোঁ, আজি 2-3 দিনমান হ'ল, মানে আমাৰ অসমৰ দিহিং পাটকাই নামৰ বনাঞ্চলখন যে আছে, সেইখন যে জ্বলাই দিব বা কাটি পেলাব অনুমতি প্ৰদান কৰিছে, সেইটো ঠিক কৰা নাই কামটো। কাৰণ আপোনালোকে জানে যে প্ৰকৃতি থাকিলেহে আমি থাকিম, প্ৰকৃতি নাথাকিলে আমি নাথাকোঁ। আৰু তাতে থকা বন্য জীৱ জন্তু, চৰাই চিৰিকটি, সেইবোৰ ক'ত যাব, কি খাব তেওঁলোকে? আমি কৰোণা ভাইৰাছৰ কাৰণে দুদিনমান নোখোৱাকৈ থাকিলে আমাৰ বহুত প্ৰব্লেম হৈ যায়। আৰু তেওঁলোকে বন্য জীৱ জন্তু তেওঁলোকে কেনেকৈ কি কৰিব ভাবকচোন এবাৰ। আৰু তাৰে পৰা অক্সিজেন যিটো আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত, নৰ্থ ইষ্টত অক্সিজেন তাৰে পৰা ভালেখিনি আহে আমাৰ বায়ুমণ্ডলত। আৰু সেই অক্সিজেন লৈয়ে আমি জীয়াই আছোঁ। আৰু অক্সিজেন নাথাকিলেতো আমি নাথাকিম। সেইটোৱে ভাবিব লাগে যে পাহাৰ, বনাঞ্চল এইবোৰ দিনে দিনে নাইকিয়া হৈ গৈ আছে। আৰু যদি আমি যিখিনি আছে সেইখিনিও যদি আমি কাটি জুই লগাই ধ্বংস কৰি দিওঁ, বা কিবা কয়লা খননৰ কাৰ্যত বা কিবা এটা হেৰিত, সেইটো আমাৰ ঠিক নহয়। কাৰণ এটা কথা আপোনালোকে মন কৰিব যে মৰুভূমি যিবোৰ আছে ঠাই, আমাৰ ভাৰতৰ ৰাজস্থান, এইবোৰ ঠাইত যে আপোনালোকৰ মানে মাহ ধৰি, বছৰ ধৰি বৰষুণ নহয়, মানে সেই ঠাইখিনিৰ মানুহবোৰে কেনেকৈ ইমান কষ্টকৈ জীয়াই থাকে আপোনালোকে ভাবকচোন। পানী নাই, তাতে গছ নাই, তাতে কিলোমিটাৰ গৈ 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 সেই কেকটাছ গছ আছে, তাৰে পৰা কাটি পানী উলিয়াই খায় মানুহ পিয়াহ লাগিলে। তাৰে মানুহখিনি পানী আনিবৰ কাৰণে বহুত দূৰ দূৰণিলৈ যায় আৰু পানী লৈ আহি খায়। আৰু আমাৰ ইয়াতে ভগৱানে অসমত, উত্তৰ পূৰ্বাঞ্চলত গছ গছনি, পাহাৰ পৰ্বত, পানী চব দিছে। আমি সেইখিনি যদি যত্নকৈ ৰাখিব নোৱাৰোঁ, আমি কিহৰ মানুহ? সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকক যে এই দিহিং পাটকাই যিটো কয়লা খনন কাৰ্য কৰিম বুলি অনুমতি দিছে, সেইটো আপোনালোকে বন্ধ কৰক। চৰকাৰক এইটো মই অনুৰোধ জনাইছোঁ। কাৰণ পাহাৰ পৰ্বত, গছ গছনি নাথাকিলে আমি নাথাকোঁ। কাৰণ প্ৰকৃতিৰ ভাৰসাম্য পাহাৰ পৰ্বত আৰু গছ গছনিয়ে ৰক্ষা কৰি আছে। সেইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু মই বিশেষ একো ক'বলৈ নাই, মানে কি ক'ম, বহুত দুখৰ কথা। কাৰণ গছ নাথাকিলে আমি নাথাকোঁ, এইটো সত্য কথা। আজি আপোনালোকে চাওক, কৰোণা ভাইৰাছৰ লকডাউন দিয়াৰ আগত অসমত গৰমটো বেছি আছিলে। লকডাউন দিয়াৰ পিছত গাড়ী মটৰ চলাচল বন্ধ হ'ল, কল কাৰখানা বন্ধ হ'ল, মানুহ যিটো সমাগম সেইটো কমিল ৰাস্তাই ঘাটে, আলিয়ে পদূলিয়ে। এতিয়া আপোনালোকে মন কৰকচোন, কিমান ধুনীয়াকৈ বৰষুণ দিয়ে। আৰু এতিয়া কোনো গৰমটো নায়েই ক'ব গ'লে বৰ্তমান অসমত। কাৰণ বৰ্তমান অসমত প্ৰদূষণটো মানে কমিছে, বহুত কমিছে এই 2-3 মাহৰ ভিতৰত। সেইকাৰণে আপোনালোকক মই মন কৰিছোঁ যে অসমখন ধ্বংস নকৰিব। অসম বুলি নহয়, পৃথিৱীখন এনেদৰে ধ্বংস নকৰিব। কাৰণ আমাৰ হাততে চব। কাৰণ বন্য জীৱ জন্তুৱে গছ গছনিৰ ক্ষতি কৰিব নাযায়। তেওঁলোকে গছ গছনিৰ কাৰণেও জীয়াই আছে, আমিও জীয়াই আছোঁ গছ গছনিৰ কাৰণে। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে গছ কাটি, গছ জ্বলাই, প্ৰকৃতি ধ্বংস কৰি একো কৰিব নালাগে। যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক। আমাক গছ লাগে, গছ লাগে আমাক। গছ থাকিলে আমি থাকিম। গছৰ লগত, গছক মৰম কৰিব শিকক, প্ৰকৃতিক মৰম কৰিব শিকক।
সেইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু কিবা ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। মই আপোনালোকৰ বন্ধু, ভাইটি, দাদা, নিজৰ ল'ৰাৰ নিচিনা, নিজৰ মানুহৰ নিচিনা। মোক ক্ষমা কৰি দিব কিবা ভুল ভ্ৰান্তি হ'লে, এইখিনিয়ে ক'ব বিচাৰিছোঁ। আপোনালোকে ইয়াৰ এই দিহিং পাটকাই এই যিটো কয়লা খনন কাৰ্য, গছ প্ৰকৃতি নষ্ট কৰা যিটো মানে সংকল্প লৈছে, সেইটো আপোনালোকে কেতিয়াও হ'ব নিদিব। এইটোৱে ক'ব বিচাৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰি দিব। জয় আই অসম।